ডিগবৈত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1799খন গৃহ অনুমোদন পত্ৰ প্ৰদান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ আজি ডিগবৈ খণ্ড উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত মুঠ 8খন পঞ্চায়তৰ 1799 গৰাকীক প্ৰদান কৰা হয় মুঠ 13খন পঞ্চায়তৰ ভিতৰত 5খন পঞ্চায়তক ইতিপূৰ্বে গৃহ অনুমোদন প্ৰদান কৰা হৈছিল ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আজি দুপৰীয়া অনুষ্ঠিত এখন সভাত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা ডিগবৈ বিধানসভা সমষ্টিৰ কৰ্মযোগী বিধায়ক সুৰেন ফুকন আৰু ডিগবৈ সমজিলাৰ আয়ুক্ত ডক্টৰ মন্দিৰা বৰুৱাই আদৰণি ভাষণৰ গৃহ অনুমোদন পত্ৰ বিতৰণৰ বিষয়ে সবিশেষ জনাই ভাষণ প্ৰদান কৰে আৰু উদ্দেশ্যা সন্দিকৈ বুঢ়াগোহাঁয়ে আধৰা সভাত সহকাৰী আয়ুক্ত মাধুৰ্য ফুকন ডিগবৈ খণ্ড উন্নয়ন বিষয়া অলকেশ বৰদলৈ ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী উপ পৌৰপতি ডিম্পী সোণোৱাল আঞ্চলিক পঞ্চায়তৰ সভাপতি তৃষ্ণা ফুকন বৈৰাগী টিংৰাই মণ্ডলৰ সভাপতি স্মৃতি দাস বুঢ়ীদিহিং মণ্ডলৰ সভাপতি বিনন্দ সোণোৱাল বিজেপি ডিগবৈ সহকাৰী প্ৰভাৰী পাপু গগৈ পঞ্চায়তৰ সচিব ডিগবৈ খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী হিতাধিকাৰী সহিতে 3 সহস্ৰাধিক লোক সভাত উপস্থিত থাকি 5 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক পত্ৰ বিতৰণ কৰে আৰম্ভণিতে ভাৰ্চুৱেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহ অনুমোদন পত্ৰ বিতৰণ গুৱাহাটীৰ সভাত উপস্থিত থাকি উদ্বোধন কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে ডিগবৈৰ পৰা মণিকান্ত মৰাণৰ ৰিপৰ্ট নিভাজ অসম লাইভ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আজি আবণ্টন পত্ৰ দিয়া হৈছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপটীয়াভাৱে গুৱাহাটীত আবণ্টন পত্ৰৰ কাৰ্যসূচী মুকলি কৰিলে তাৰ পৰৱৰ্তী সময়ত আমি ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত 1799 গৰাকী প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যে আবণ্টন পত্ৰ হিতাধিকাৰীসকলক আমি দিলোঁ গতিকে পৰৱৰ্তী সময়টো নতুন যদি 0 তাৰিখ হৈছিলে প্ৰায় 18,500 নতুনকৈ তেওঁলোকে পাব নতুন 0 তাৰিখ হৈছিল গতিকে এই অনুষ্ঠানটি খুব ভাল হৈছে আৰু আমাৰ কেইবাখন পঞ্চায়তত ভোটৰ বিষয়ে আমাৰ 13খন পঞ্চায়ত আছে 13খন পঞ্চায়তৰ ভিতৰত প্ৰায় 4খনমান পঞ্চায়তে ইতিমধ্যে যি আবণ্টন দিয়া আছিলে প্ৰায় ঘৰ নাইকিয়া হৈ গৈছে তেনেকৈ কেইবাখন পঞ্চায়ত আছে গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পঞ্চায়ত মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ ডিগবৈ সমষ্টিটোৰ যিখিনি আৰ্থিকভাৱে দুৰ্বল যাৰ কেঁচা ঘৰ আছিলে যাৰ থাকিবলৈ এটুকুৰা স্থান নাছিলে তেনেকুৱা লোকসকলে পাইছে খুব ভাল কথা এটা সপোনৰ ঘৰ বাস্তৱত তেওঁলোকে পালে আৰু কোনোকালেই তেওঁলোকে ভবা নাছিলে বহুতে ভবা নাছিলে যে এটা টিঙৰ চালিৰ লগত থাকিব পাম তলত থাকিবলৈ পাম বা এটা পকা ঘৰত থাকিবলৈ পাম গতিকে আজি 1.5 লাখ টকাৰে খুব সুন্দৰকৈ এটা ঘৰ পাব 3টা কিস্তিত 1,30,000 ভিতৰত তেওঁলোকে 3টা কিস্তিত তেওঁলোকে সম্পূৰ্ণভাৱে টকা পাব অনাময় গৃহ এটি পাব বিশুদ্ধ খোৱা পানী জল জীৱন আঁচনিৰে তেওঁলোকে কানেকশ্যন পাব তাৰ উপৰিও আমাৰ যি উজ্বলা গেছ ফ্ৰী কানেকশ্যন পাব গতিকে খুব এটা সুন্দৰ প্ৰচেষ্টা আৰু সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলতে আৰু প্ৰতিগৰাকী দুখীয়া নিচলা প্ৰতিগৰাকী লোকৰ কাৰণে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা নহয় কিবা এটা অভিলেখী আঁচনিত অন্তৰ্ভুক্ত কৰাইছে গতিকে আমি ভাল পাইছোঁ আৰু ডিগবৈ সমষ্টিৰ পৰৱৰ্তী সকলোকে ধন্যবাদ জনাইছোঁ ডিগবৈ সমজিলাৰ আয়ুক্ত ডক্টৰ মন্দিৰা বৰুৱা ডাঙৰীয়া আছে আমাৰ BDO অলকেশ বৰদলৈ ডাঙৰীয়া আছে পঞ্চায়ত প্ৰতিনিধিসকল আছে আমি সকলোকে ধন্যবাদ দিছোঁ আৰু খুব সুন্দৰভাৱে সম্পন্ন হৈছে গতিকে অহা দিনবিলাকত ইমানখিনি আঁচনি নিৰ্মাণ কৰিবলৈ চলিছে আমি যিকোনো আঁচনিত আন্তৰিকতাৰে ৰাইজৰ সহযোগত সমাধান কৰিব